সন্মানীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকল জনাই আছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে কৰ্মচাৰীসকলৰ যি এপ্ৰিল মাহৰ দৰমহা সেইটো কেতিয়ালৈকে পাব। যিহেতু 4 তাৰিখে বিধানসভা ইলেকশ্যনৰ যি ৰিজাল্ট আছে ভোট কাউণ্টিং হ'ব, গতিকে তাৰ কাৰণে পলম হ'ব পাৰে নেকি। তো সেই সম্পৰ্কে মই আপোনালোকক জনাম। তো আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব। যে আপোনালোকে নিশ্চয় গম পায় যে যোৱা মাহৰ অৰ্থাৎ মাৰ্চ মাহৰ যি দৰমহা আছিলে সেইটো পোৱাৰ আগতে এটা ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা নটিচ আহিছিলে যে এটা বাজেট দাখিল কৰিব লাগে যিসকলৰ বাজেট নাছিলে, যে এপ্ৰিল, মে', জুন, জুলাই 4 মাহৰ কাৰণে। আৰু সেই সময়ত আচলতে সকলো DDOই বাজেট দাখিল কৰিছিলে আৰু তেতিয়াই তেওঁলোকে বাজেট পাইছিলে, বা যিসকলৰ আছিলতো আছিলেই। তো সেইকাৰণে এই এপ্ৰিল মাহৰ যি দৰমহা, যিহেতু সকলো DDOৰে আচলতে সেই বাজেট আছেই, গতিকে তেওঁলোকে আচলতে এইবাৰ বিল বনাই যিসকলে ট্ৰেজাৰীত জমা কৰিছে, যিসকলে সময়মতে জমা কৰিছে, তেওঁলোকে অনতিপলমেই তেওঁলোকৰ যি দৰমহা আছে কৰ্মচাৰীসকলে পাবলৈ সক্ষম হ'ব। আৰু বহুতে হয়তো এই 1 তাৰিখ অৰ্থাৎ এই মে' মাহৰ 2 তাৰিখ আছিলে আজি শনিবাৰ, যিহেতু এইটো ফাৰ্ষ্ট ছেটাৰডে হোৱাৰ কাৰণে আজিও বহুতে হয়তো দৰমহা পাইছে। আৰু যিসকলে পোৱা নাই আজি, তেওঁলোকে হয়তো 4 তাৰিখে নিজৰ দৰমহা পাবলৈ সক্ষম হ'ব। আৰু এই যি ভোট কাউণ্টিং আছে তাৰ কাৰণে আচলতে কৰ্মচাৰীসকলৰ দৰমহাত কোনো ধৰণৰ প্ৰভাৱ নপৰে। তেওঁলোকে সময়মতে অৰ্থাৎ সোমবাৰ বা তাৰ পিছত আপোনালোকে দৰমহা পাবলৈ নিশ্চয় সক্ষম হ'ব। তো এইটো আছিলে কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ। এনেকুৱা ইনফৰমেশ্যনবিলাক আগলৈ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক কমেণ্ট কৰি জনাব। থেংক ইউ।